है इस राधे और आज का इन्फॉर्मेशन वीडियो ये है कि हालांकि सभी को यही लगता है कि कार्बन का बजट के विषय में आज तक आप लोग को पता चला होगा है नहीं। जिन लोगों को पता नहीं है उन लोगों के सभी के लिए आज मैं लेके आया हूं एक शॉर्ट सा वीडियो जो तुलसीराम साहब ने खुद बोला गया है। सो लास्ट तक तेरे वीडियो इंस्टा और फेसबुक में मैं पूरा डालने वाला हूँ, बट यूट्यूब में मैं इसका 2 पार्ट बनाने वाला हूँ। सो लास्ट तक तेरे वीडियो आज के लिए इतना ही इन्फॉर्मेशन मिलते हैं कल एक न्यू अपडेट साथ में। बाय गाइस। কাৰণ সেই বাজেটটো আপোনালোকে জানে পোন প্ৰথমবাৰ যে নৰ্থ ইষ্টৰ কাৰণে বাজেট ইনক্ৰিজ কৰাইছে ডোনাছ মিনিষ্ট্ৰীৰ জৰিয়তে 28,000 ক্ৰ'ৰ্ছ ফৰ নৰ্থ ইষ্ট ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট ইন নৰ্থ ইষ্ট। গতিকে আৰু পোন প্ৰথমবাৰ কেন্দ্ৰ চৰকাৰে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে 200 ক্ৰ'ৰ্ছৰ বাজেটত অন্তৰ্ভুক্ত কৰিছে। আগৰ দিনত এতিয়া নাই। গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া পৃথিৱীৰ জনপ্ৰিয় প্ৰাইম মিনিষ্টাৰ তেখেতৰ নেতৃত্বত আৰু ফাইনেন্স মিনিষ্টাৰৰ তেখেতৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতসকলক প্ৰপ'জাল দিয়া কাৰ্বি আংলঙৰ অল ৰাউণ্ড ডেভেলপমেণ্ট কাৰণে 200 ক্ৰ'ৰ্ছৰ পুঁজি দিয়াৰ কাৰণে বিশেষ পুঁজি বাজেট অন্তৰ্ভুক্ত কৰাৰ কাৰণে মই কাৰ্বি আংলং ৰাইজৰ হৈ ধন্যবাদ দিছোঁ। লগতে বি টি আৰ পাইছে 156 ক্ৰ'ৰ আৰু ডিমা হাছাও পাইছে 70 ক্ৰ'ৰ। কিন্তু কাৰ্বি আংলঙৰ কাৰণে অল্ডেষ্ট 6 ডিষ্ট্ৰিক্ট ইন দ্য কাণ্ট্ৰি, লাৰ্জেষ্ট 6 ডিষ্ট্ৰিক্ট ইন দ্য কাণ্ট্ৰি। উই গট 1952 ডিষ্ট্ৰিক্ট কাউন্সিল 23 জুন। গতিকে যিটো নেকি চেণ্ট্ৰেল গভৰ্ণমেণ্টে যে অল্ডেষ্ট 6 ডিষ্ট্ৰিক্টৰ আটাইতকৈ পুৰণি 6 ডিষ্ট্ৰিক্টৰ কাৰণে পোন প্ৰথমবাৰ যে 200 ক্ৰ'ৰ্ছৰ বাজেটত এটা অন্তৰ্ভুক্ত কৰাৰ কাৰণে বাজেটত যিটো দিয়াৰ কাৰণে এটা ভাৰত চৰকাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল অসম চৰকাৰে এটা ইতিহাস ৰচনা কৰিছে, হিষ্ট্ৰী। কাৰণ কেন্দ্ৰ চৰকাৰৰ কেতিয়াও এটা পুঁজি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে এইটো পুঁজি এটা বান্ধি ধৰা নাই। কিন্তু এবাৰ কেন্দ্ৰ চৰকাৰৰ পৰা 200 ক্ৰ'ৰ্ছ ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট উইদাউট এগ্ৰিমেণ্ট। ধৰক আপোনালোকে চাব পাৰে আলফা এগ্ৰিমেণ্ট কৰিছে, আলফাৰ কাৰণে 500 ক্ৰ'ৰ্ছ দিয়া হৈছে। তেওঁলোকৰ শান্তি চুক্তি কৰিছে দিছে, বা ইউ পি ডি এছ আগত শান্তি চুক্তি কৰিছে তেওঁলোকৰ দিছে। আৰু আমাৰ ডি এছ ডি আৰু 6টা সংগ্ৰামী নেতাসকলৰ শান্তি চুক্তি কৰিছে, তেওঁলোকেও পুঁজি দিব পাৰে। কিন্তু এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলক কাৰণে যে বান্ধি দিয়া 200 ক্ৰ'ৰ্ছ এটা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ইতিহাস ৰচনা কৰিছে। তাৰ কাৰণে মই ভাৰতৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। আৰু বেলেগৰ বাজেটৰ কাৰণে আপোনালোকে জানে গোটেইখিনি বিতংভাৱে আমাৰ স্পক পাৰ্চন আছে ইয়াত, আমাৰ বিদাৰংপি আৰু আমাৰ ৰোলেণ্ড কিলিং ডাঙৰীয়া তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ ফালৰ পৰা ক'ব। তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক সভাপতি, গতিকে তেখেতে আপোনালোকে গোটেইখিনি বিতংভাৱে ক'ব। কিন্তু মই কাৰ্বি আংলং অট'নমাছ কাউন্সিল হয় মই যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বত ফাইনেন্স মিনিষ্টাৰ যিটো নেকি সেই বাজেটৰ গোটেইখিনি আজি কেন্দ্ৰ প্লেছ কৰাইছে। আমাৰ ফালৰ পৰা আমি আদৰণি কৰিছোঁ। মই কাৰ্বি আংলং ৰাইজৰ হৈ কাৰ্বি আংলং অট'নমাছ কাউন্সিল হৈ মই আদৰণি জনাইছোঁ। ডাইৰেক্ট ফাণ্ডিংটো আমি এতিয়া এটা